বাগানবেলিয়া গছত প্ৰথমবাৰ ফুল ফুলাৰ পাছত দ্বিতীয়বাৰ ফুল আনিবৰ কাৰণে আমি কি যতন ল'ব লাগিব তাৰে ওপৰত আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। এই দুটা চাইছে মোৰ বাগানবেলিয়া। ইয়াতে গুলপীয়া ৰঙৰটো হ'ল থিমা আৰু কমলা ৰঙৰটো হ'ল অৰেঞ্জ জাকিৰানা। এই দুটা গছ ভৰ্তি ফুল আছিলে, ফুলবিলাক সৰি গ'ল। এতিয়া 30% মান ফুল আছে। যিখিনি আছে সেইখিনিও মই আজি কাটি দিম। আৰু আপোনালোকে কাটোতে ডাল বেছিকৈ নাকাটিব। এতিয়া যদি হাৰ্ড প্ৰুন কৰি দিয়ে বা ডাল বেছিকৈ যদি কাটি দিয়ে তেতিয়াহ'লে ফুল নুফুলে। ডালবিলাকৰ জাষ্ট আগৰ 1-2 ইঞ্চিহে কাটিব পাৰিব, তাৰ বেছি নাকাটিব। আৰু ফুলবিলাক যদি পাৰে অকল ফুলবিলাক কাটক। আৰু যিবিলাক ডাল একেবাৰে ডাঙৰ হৈ গৈছে, একেবাৰে দীঘল হৈ গৈছে, এইবিলাক কাটি দিলে কথা নাই, সেই ডালত ফুল নাহে। গতিকে অলপ চাই চিন্তি কামখিনি কৰিব লাগিব। এই গছত কি সাৰ দিব লাগিব ভিডিঅ'ৰ লাষ্টত আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকক। মই গছটো প্ৰুন কৰি লওঁ। এইটো আছে ভাৰ্মি কম্পোষ্ট, লগত আছে নিমখলি, লগত আছে ফাংগিচাইড ট্ৰাইকোডাৰ্মা, আৰু এইটো হ'ল হৰ্ণমিল, আৰু এইটো হ'ল বন মিল। এটা মিক্স কৰিব লাগিব। আৰু এইটো হ'ল পটাছ মল। এতিয়া গছক নাইট্ৰজেন দিব নালাগে, অকল পটাছ আৰু ফছফৰাছ দুটা দিলে হ'ল। 4-5 দিন পিছত মই মাইক্ৰ'নিউট্ৰিয়েণ্ট দিম, অনুখাদ্য, যিকোনো অনুখাদ্য আপোনালোকে দিব পাৰে। মোৰ মিক্স কৰা হৈ গ'ল। টাবৰ একেবাৰে চাইডেদি গাঁত খান্দি ল'ম, ফিডাৰ ৰুটবিলাকৰ যাতে বেছি ক্ষতি নহয়। গাঁত খান্দা হৈ গ'ল, 3 মুঠিমান দি দিম।
দ্বিতীয় গছটোত সাৰ দিয়া দেখাব পৰা নাই। ভিডিঅ' ৰেকৰ্ডিং চলা অৱস্থাত ফোন এটা আহিছিলে। ফোন অহাৰ কাৰণে ভিডিঅ' বন্ধ হৈ আছিল।